মিয়াসকল যে ইমান নিৰ্যাতিত হোৱাৰ আচলতে কাৰণ ৰাজনৈতিকভাৱে হয়, এইটো সামাজিকভাৱে কিছু দায়বদ্ধতা। মিয়া সন্দৰ্ভত আপোনাৰ স্থিতি কি? আচলতে এসংখ্য মানুহে মিয়াক আচলতে গালি হিচাপে ব্যৱহাৰ কৰিব বিচাৰে। আপুনি প্ৰথম ইউডিএফৰ পৰা বিধায়ক হৈছিলে, তাৰপিছত কংগ্ৰেছ হয়, এতিয়া 2026 চনৰ নিৰ্বাচন যিহেতু আহি আছে, এবাৰ কিবা চেঞ্জ হ'ব নেকি? আপুনি বিধায়ক নাথাকিলে আপুনি কি হ'ব? আপোনাৰ কি পৰিকল্পনা আছে যদি আপুনি বিধায়ক জিকি নাহে? আপুনি কোনখন সমষ্টিৰ পৰা ভাবিছে? হয়, MB নিউজ এনডিৰ সমূহ দৰ্শকসকলক মই বাহাৰুল ইছলামে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি বিশেষ অনুষ্ঠান আমাৰ মাজত উপস্থিত আছে বাগবৰ সমষ্টিৰ সন্মানীয় বিধায়ক শ্বেৰমান আলী আমাৰ মাজত উপস্থিত আছে। ডাঙৰীয়াক আমাৰ ষ্টুডিঅ'লৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ। অসমৰ খুবেই এগৰাকী জনপ্ৰিয় ব্যক্তি তেখেত, ৰাজনীতিত সকলো সময়তে চৰ্চাত থকা এগৰাকী ব্যক্তি। আজি আমাৰ ষ্টুডিঅ'ত কিছু কথা, তেখেত যিহেতু বহুত স্পষ্টবাদী, খুব খোলাকেই কথা কয়, গতিকে সেইকাৰণে আমাৰ ষ্টুডিঅ'ত মাতি আনিছোঁ কেইটামান স্পষ্ট কিছুমান কথা আমি আমাৰ দৰ্শকসকলৰ কাৰণে সুধিব বিচাৰিছোঁ। ছাৰ, আপোনাৰ ৰাজনৈতিক পদাৰ্পণ কেনেকৈ হৈছিল আচলতে? মই বন বিভাগত চাকৰি কৰিছিলোঁ আৰু চাকৰি কৰোঁতে প্ৰায় 24 বছৰ চাকৰি কৰিছিলোঁ। চাকৰি কৰোঁতে মই বন বিভাগৰ যিটো ৰেঞ্জাৰ্ছ এছ'চিয়েশ্যন, তাৰ মই জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ। আৰু জেনেৰেল ছেক্ৰেটাৰী হৈ থাকোঁতে আমাৰ ফৰেষ্ট অফিচাৰসকলৰ বিভিন্ন দাবী আদি লৈ পেলাই সদায় চৰকাৰৰ লগত কাজিয়া হৈ থাকে। আচ্ছা, মন্ত্ৰীয়ে বেয়া পায়, সেইকাৰণে মোক বেয়া পষ্টিং দিয়ে য'ত একো কাম নাই। 24 বছৰ চাকৰিৰ 14 বছৰ মই হামিয়াই হিকটিয়াই পাৰ কৰিছোঁ। কিন্তু তেতিয়া মই ডেকা ল'ৰা, এনেকৈতো আৰু বহি থাকিব নোৱাৰি। তেতিয়া মই এটা NGO, ইনচাফ নামৰ এটা NGO কৰি ৰাইজৰ সহায়ৰ কাৰণে কিছু কাম কৰিছিলোঁ। আচ্ছা, আৰু যিহেতু মই NGOটোৰ সভাপতি আছিলোঁ, স্বাভাৱিকতে কিছু বেছি কাম হৈছিলে মোৰ পাকঘৰত। আমি প্ৰায় 10,000 মান ৰোগীক বিনামূলীয়াকৈ ট্ৰিটমেণ্ট কৰিছিলোঁ। প্ৰায় 60জন ল'ৰা ছোৱালীক আমি বিনামূলীয়াকৈ পঢ়ুৱাইছোঁ। আৰু এই সামাজিক কামবোৰত মোৰ সমষ্টিৰ ৰাইজ আকৃষ্ট হৈ মোক বিধায়ক নিৰ্বাচন খেলিবলৈ আহ্বান জনালে আৰু তেওঁলোকৰ মৰমক সন্মান জনাই মই প্ৰতিদ্বন্দ্বিতা কৰিলোঁ 2011 চনত। 2011 চনৰ পৰা আপুনি বিধায়ক হৈ আছে একেলেঠাৰে। কেতিয়াবা আপুনি প্ৰথম ইউডিএফৰ পৰা বিধায়ক হৈছিলে, তাৰপিছত কংগ্ৰেছ হয়, এতিয়া 2026 চনৰ নিৰ্বাচন যিহেতু আহি আছে, এবাৰ কিবা চেঞ্জ হ'ব নেকি? চাওক, এইটো চেঞ্জ হোৱা নোহোৱাটো নিৰ্ভৰ কৰিব কংগ্ৰেছ নেতৃত্বৰ ওপৰত। আজিৰ দিনতো মই কংগ্ৰেছ দলৰ সদস্য, যদিও তেওঁলোকে নিলম্বন কৰি ৰাখিছে। আৰু কংগ্ৰেছ দলৰ নেতৃবৃন্দৰ লগত মোৰ কিছু কথাত অলপ মতানৈক্য হৈছে। যেনে এছেম্বলিত যেতিয়া মই উচ্ছেদৰ বিৰোধিতা কৰোঁ, তেতিয়া কংগ্ৰেছ দলৰ বিধায়কসকলে মোক বাধা দিয়ে বা তেওঁলোকে মোক ছাছপেনশ্যন কৰিবলৈ চেষ্টা কৰে। যেতিয়া আপোনাৰ এজন ৰিটায়াৰ্ড চিফ ইলেকশ্যন কমিশ্যনাৰ, নামটো মোৰ এতিয়া মনত পৰা নাই, তেওঁ ক'লে যে অসমৰ 90% মানুহ বাংলাদেশীৰ দখলত। তেতিয়া মই তেওঁক উভতি ধৰিলোঁ যে তেওঁ এজন ৰিটায়াৰ্ড চিফ ইলেকশ্যন কমিশ্যনাৰ হৈ এজন বড়ো সম্প্ৰদায়ৰ মানুহ, মই নামটো এতিয়া মনত পৰা নাই। তেওঁ যেতিয়া এইটো ক'লে, তেতিয়া মই ক'লোঁ তেওঁৰ এই ৰিপৰ্টটো কাউডাং, আপুনি কেনেকৈ জানিলে 90% মানুহ? তেতিয়া মোক কংগ্ৰেছে ছাছপেণ্ড কৰিব খুজিছিলে। আৰু আপোনালোকে জানে যে যেতিয়া মই ক'লোঁ যে কলাক্ষেত্ৰ অসমীয়াৰ সৌধ, অসমীয়া কৃষ্টি সংস্কৃতিৰ সৌধ, আমি মিয়া জনগোষ্ঠীৰ মানুহখিনি নিজকে অসমীয়া বুলি কওঁ, গতিকে কলাক্ষেত্ৰত যদি চাহ জনগোষ্ঠীৰ এপদ সামগ্ৰী থাকিব পাৰে, যদি মিচিঙৰ থাকিব পাৰে, যদি তিৱাৰ থাকিব পাৰে, মিয়াৰো এপদ দুপদ সামগ্ৰী থাকিব লাগে। মিয়া মিউজিয়াম মোৰ দাবী নাছিলে, এইটো এটা টুইষ্ট কৰা হৈছে। তেতিয়াও কংগ্ৰেছে মোক চৌকছ কৰিলে। আৰু এটা সত্য কথা কোৱাৰ কাৰণে আজি মই ৰিপিট কৰিব খোজা নাই, তেওঁলোকে কোৱা এজন শ্বহীদ, তেওঁলোকে মান্যতা দিয়া, মই ক'লোঁ তেওঁ আচলতে শ্বহীদ নাছিলে, তেওঁ মানুহ মাৰিবলৈ গৈ মৰিছে, গতিকে তেওঁ ঘাতকহে আছিলে। শ্বহীদ বুলি কওক বাৰু, কোনো কথা নাই, কিন্তু যিসকল মানুহ মৰিছিলে তেওঁলোকক ক্ষতিপূৰণ দিব লাগে। তেতিয়াতো মোক ছাছপেণ্ডে কৰি দিলে। সেইকাৰণে এই পৰিস্থিতিৰ প্ৰেক্ষাপটত মই কংগ্ৰেছ দললৈ 5টা প্ৰশ্ন এৰিছোঁ।
যে কংগ্ৰেছ দল যদি পাৱাৰত আহে তেতিয়াহ'লে শদিয়াৰ পৰা ধুবুৰীলৈ নদী নিয়ন্ত্ৰণ কৰিব নাই, হয়। নাম্বাৰ 1। নাম্বাৰ 2, যিসকল ভূমিহীন মানুহ আছে তেওঁলোকক সংবিধানৰ 21 অনুচ্ছেদ অনুসৰি তেওঁলোকৰ জীৱন জীৱিকাৰ কাৰণে মূৰ গুজিবলৈ এটুকুৰা মাটি দিব নাই। যিসকল মানুহে যুগ যুগ ধৰি চৰকাৰী মাটিত বসবাস কৰি আছে অথচ তেওঁলোকৰ বেলেগ ঠাইত মাটি নাই, সেই মানুহখিনিক মাটিৰ পট্টা দিব নে নাই? আদি শদিয়াৰ পৰা ধুবুৰীলৈ যিসকল নিৰীহ মানুহ বিভিন্ন সংঘৰ্ষ বা একপক্ষীয় আক্ৰমণত নিহত হৈছে তেওঁলোকক শিখসকলৰ নিচিনাকৈ ক্ষতিপূৰণ দিব নাই? এই প্ৰশ্নকেইটা কৰিছোঁ। এই প্ৰশ্নকেইটাততো কোনো মই সাম্প্ৰদায়িক ৰং দেখা নাপাওঁ, আপোনালোকেও নিশ্চয় নেদেখিব। শদিয়াৰ পৰা ধুবুৰীলৈ নদী নিয়ন্ত্ৰণ, হিন্দু মুছলমান বৌদ্ধ খ্ৰীষ্টান চবৰে কথা, চৰৰ মাটিৰ পট্টা দিয়া চবৰে কথা, ভূমিহীন মানুহক ভূমি দিয়া সকলোৰে কথা, আৰু যিসকল মানুহ নিৰীহ মানুহ নিহত হৈছে, ইয়াত বড়ো মানুহ গহপুৰত নিহত হৈছে, কোকৰাঝাৰত আদিবাসী নিহত হৈছে, মুছলমানো নিহত হৈছে, সকলোকে ক্ষতিপূৰণ দিয়াৰ কথা কৈছে। কিন্তু দুৰ্ভাগ্য কংগ্ৰেছৰ দৰে ধৰ্মনিৰপেক্ষ, মানে তেওঁলোকৰ সংবিধান খুব ধৰ্মনিৰপেক্ষ, সেই দলৰ নেতৃত্বই এই 5টা প্ৰশ্নৰ উত্তৰ দিবলৈ সাহস কৰা নাই। যদি তেওঁলোকে এই 5টা প্ৰশ্নৰ হয়বোধক উত্তৰ দিয়ে, মইতো কৈছোঁ কংগ্ৰেছৰ মই গোলাম হৈ থাকিম, দল চেঞ্জ কৰাৰ কথা নাই। যদি তেওঁলোকে সদুত্তৰ নিদিয়ে, হয় বা নহয়, যদি উত্তৰ নিদিয়ে নিশ্চিতভাৱে 26 চনৰ আগত মই কংগ্ৰেছ দল ত্যাগ কৰি বিকল্প ৰাজনৈতিক দলৰ আশ্ৰয় লৈ নিৰ্বাচন খেলিম। যিহেতু সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ পিছত সমষ্টি অলপ সাল সলনি হ'ল, আগৰ যিটো আপোনাৰ সমষ্টি আছিলে বাগবৰ সমষ্টি, এতিয়া চাগে অলপ দুভাগ হৈছে। এতিয়া আপুনি কোনখন সমষ্টিৰ পৰা ভাবিছে? চাওক, মোৰ বাগবৰ সমষ্টিৰ প্ৰায় আধা 50% চেঙা সমষ্টিৰ লগত লগ লাগি চেঙা সমষ্টি হৈছে, আৰু আধা 50% পূৰ্বৰ জনীয়া সমষ্টিৰ লগত লগ লাগি মন্দিয়া সমষ্টি হৈছে। মোৰ এতিয়া যথেষ্ট বয়সো হৈছে, চৰ চাপৰিত ঘূৰিবলৈ যথেষ্ট শক্তিৰ প্ৰয়োজন। সেইফালৰ পৰা মোৰ এটা বদ্ধমূল ধাৰণা আছিলে প্ৰায় 90% যে মই মন্দিয়া সমষ্টিৰ পৰাই নিৰ্বাচন খেলিম। 10% অলপ দুমোজাত আছিলোঁ, 90% মই বোলে মন্দিয়াৰ পৰা খেলিম। কিন্তু যোৱা প্ৰায় 2মান বছৰ আমাৰ এই চেঙা সমষ্টিৰ মানুহৰ মোৰ প্ৰতি যিটো মৰম স্নেহ, যিটো আগ্ৰহ, আজিও ওচৰৰ পৰা আহিলোঁ, তেওঁলোকে কান্দিবলৈ বাকী, তেওঁলোকৰ অন্তৰৰ বেদনাটো মই বুজি পাওঁ। মানে আপোনাক বিচাৰি আছে? এতিয়া মই সাংঘাতিক দুমোজাত আছোঁ, তেওঁলোকে মোক বিচাৰি আছে। তেওঁলোকে কৈছে ছাৰ এইবাৰ আগতে যিবোৰ কৰিলোঁ এইবাৰ ৰেকৰ্ড ভোটত জিকিব। আনকি চেঙাৰ যিটো চৰাঞ্চল সেইফালে পুৰণা চেঙাৰ চৰাঞ্চল বা পালহাজীয়ে কওক, মানুহবোৰে যথেষ্ট বিচাৰি আছে। এতিয়া মই অলপ দুমোজাত আছোঁ, কোন সমষ্টিত খেলিম। মোটামুটি ধৰক 50-50 হৈ আছে, মন্দিয়া খেলিম নে চেঙা খেলিম, এইটো 50-50। কংগ্ৰেছ দলৰ পৰা আপোনাৰ স্থিতিবিলাক মানি নল'লে আপোনাৰ বিকল্প কোনটো দল মানে হেৰি কৰিব? এইটোতো ৰাইজৰ লগত অলপ আলোচনা বিলোচনা কৰি সিদ্ধান্ত ল'ম। ৰাইজে কৈ আছে যে আপুনি নিৰ্দলীয়ই খেলক, এনেকুৱা ধৰণৰ কথা এটাও কৈ আছে। কিন্তু তথাপি ৰাজনৈতিক দল এটাৰ আশ্ৰয় ল'লে ভাল, যিটো ৰাজনৈতিক দল ধৰ্ম নিৰপেক্ষ বুলি মোৰ বিশ্বাস, যিটো ৰাজনৈতিক দলে মোৰ এই দাবীবোৰ, ন্যায্য দাবীবোৰ পূৰণ কৰাত মোক বাধা নিদিব, মোৰ ডিঙি চেপি নধৰিব, তেনেকুৱা এটা কংগ্ৰেছ দলক আপুনি বাৰে বাৰে কৈ আছে একেটা কথাই যে ধৰ্ম নিৰপেক্ষ দল বুলি ক'লে কংগ্ৰেছক অভিহিত কৰিব পাৰি আমি। তেনে ক্ষেত্ৰত আপুনি চাব পাৰে এই আমাৰ যিটো সংখ্যালঘু, যিটো ধৰ্মীয় সংখ্যালঘু যিবিলাক মানুহ, আজিৰ দিনতো যিবিলাক মানুহ অত্যাচাৰিত হৈ আছে, উচ্ছেদৰ কবলতে হওক, অচিনাকি ব্যক্তিৰ পৰা আৰম্ভ কৰি মিয়ালৈকে যিবিলাক অত্যাচাৰিত হৈ আছে, এই ক্ষেত্ৰত এই কংগ্ৰেছ চৰকাৰে সমস্যাৰ সমাধান কৰিব পাৰিলেহেঁতেন। তেনেকুৱা 100% কৰিব পাৰিলেহেঁতেন। মুছলমান MLA আছে। স্বাধীনতাৰ পিছৰ পৰা যোৱা 80টা বছৰ কংগ্ৰেছে এই সংখ্যালঘুৰ প্ৰতি ন্যায় কৰা নাই। তেওঁলোকে আমাৰ ভোট লৈছে কিন্তু আমাৰ প্ৰতি ন্যায় কৰা নাই। আজি যদি কংগ্ৰেছে আমাৰ সমস্যাবোৰ সমাধান কৰি থৈ গ'লহেঁতেন, মুছলমান মানুহে প্ৰায় একপক্ষীয়ভাৱে কংগ্ৰেছকে ভোট দিছে, কোন কেণ্ডিডেট সেইটো চোৱা নাই। কিন্তু দুৰ্ভাগ্য কংগ্ৰেছে আমাৰ সমস্যাবোৰ সমাধান নকৰিলে। যেনে নদীটো নিয়ন্ত্ৰণ নকৰিলে, ব্ৰহ্মপুত্ৰ নদী, চৰৰ মাটিৰ পট্টা নিদিলে, ভূমিহীন মানুহবোৰক ভূমি নিদিলে। তাতোকৈ ডাঙৰ কথা, 1983 চনত যি দাংগা হৈছিলে, সেই দাংগাত মানুহবোৰৰ দুখ কি আছিলে?
নেলিৰ কথাই কৈছোঁ মানুহবোৰৰ দুখ এটাই আছিলে যে তেওঁলোকে আছুৱে নিৰ্বাচন বৰ্জন কৰিছিলে আৰু কংগ্ৰেছ দলে নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছিলে সংখ্যালঘু মানুহে কংগ্ৰেছ দলৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই নিৰ্বাচনত অংশগ্ৰহণ কৰিব গ'ল আৰু হাজাৰ হাজাৰ নিৰীহ মানুহক হত্যা কৰা হ'ল ঠিক আছে বাৰু সেইটো বাধা দিব পৰা নাই ধৰি লৈছোঁ তেওঁলোকে ইচ্ছা কৰিব পৰা নাই কিন্তু পিছৰ বাৰ চৰকাৰ হওঁতে এই মানুহখিনিৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি অন্তত এই মানুহখিনিক ক্ষতিপূৰণ দিব লাগিছিলে নেলিত এটা বাৰ চৰকাৰটো যাব লাগিছিলে চাউল খোৱাত যাব লাগিছিলে গহপুৰত গোটেই বড়ো মানুহ মৰিছে তাতেও যাব লাগিছিলে কিন্তু কংগ্ৰেছ চৰকাৰে এইবোৰ নকৰিলে কংগ্ৰেছ যদিও কংগ্ৰেছৰ সংবিধান মই ভাবোঁ বিশ্বৰ ভিতৰতে কংগ্ৰেছৰ সংবিধান উৎকৃষ্ট কিন্তু তাৰ লগতে মই এই কথাও ক'ম যে স্বাধীনতাৰ পিছত যি বেছিভাগ সময় কংগ্ৰেছ দল পাৱাৰত থকা কাৰণে কংগ্ৰেছী নেতৃবৃন্দৰ তেজ দূষিত হৈ গৈছে তেওঁলোকে এতিয়া চিনি পায় খালি গাদী আৰু টকা সেই আগৰ স্বাধীনতাৰ আগৰ কংগ্ৰেছৰ যি ত্যাগ যি মানে দেশৰ প্ৰতি সমৰ্পণৰ মনোভাৱ সেইটো নোহোৱা হৈ গৈছে আজিকালি টকা লাগে গাদী লাগে তেনেকুৱা হৈছে এই ৰামো নাই সেই অযোধ্যাও নাই ঠিকে আছে আপুনি খুব সুন্দৰকৈ বিশ্লেষণ কৰিছে এইখিনি কথা অসমত বিভিন্ন সময়ত প্ৰশ্ন উত্থাপন হৈ থাকে এক প্ৰকাৰ মিয়া সন্দৰ্ভত আপোনাৰ স্থিতি কি আচলতে এসংখ্য মানুহে মিয়াক আচলতে গালি হিচাপে ব্যৱহাৰ কৰিব বিচাৰে আচলতে মিয়া ক্ষেত্ৰত আপুনি কি ভাবে আৰু আপোনাৰ অনুভৱ কি আচলতে ঠিক আছে চাওক আমাৰ পূৰ্বপুৰুষসকলে অসমত আহিয়ে 1931 চনৰ চেঞ্চাছত প্ৰথমবাৰৰ কাৰণে গৌৰ তেওঁলোকে মাতৃভাষা অসমীয়া হিচাপে লিপিবদ্ধ কৰিছে আৰু তাৰ পিছৰ পৰা ক্ৰমাগতভাৱে প্ৰতিটো চেঞ্চাছত আমি মাতৃভাষা অসমীয়া হিচাপে লিখিছোঁ আমাৰ পূৰ্বপুৰুষৰ তেওঁলোকৰ পদাংক অনুসৰণ কৰি সেই হিচাপে আমি অসমীয়া কিন্তু অসমীয়া জাতিটোৰ মাজত চাব আহোম বুলি এটা জনগোষ্ঠী আছে তেওঁলোক অসমীয়া নহয় নেকি অসমীয়া হয় তাৰপিছতো আহোম জনগোষ্ঠীৰ মানুহখিনিক বুজাবলৈ এটা নিৰ্দিষ্ট শব্দ ব্যৱহাৰ কৰা হয় সেইটো হ'ল আহোম আজিকালি তেওঁলোকে নিজৰ সাহিত্য চৰ্চাও আৰম্ভ কৰিছে তেনেকৈ অসমীয়া জাতিৰ ভিতৰত তিৱা এটা জনগোষ্ঠী আছে চাহ জনগোষ্ঠী আছে মটক আছে মৰাণসকলৰ সাহিত্য সভাও আছে ঠিক তেনেকৈ এই যে সৰু সৰু জনগোষ্ঠীবোৰৰ এটা সুকীয়া নাম আছে মই ভাবোঁ অসমীয়া জাতিটোৰ ভিতৰত এই মিয়া জনগোষ্ঠী এই জনগোষ্ঠীটোক মই মিয়া বুলি ক'বলৈ ভাল পাওঁ এই জনগোষ্ঠীটোৰো এটা সুকীয়া নাম থাকিব লাগে এই সুকীয়া নামটো কি হ'ব মোৰ মানত যে যিহেতু মিয়াটো বহু দশকৰ পৰা তুচ্ছাৰ্থতেই হওক ভালকেই হওক ব্যৱহাৰ প্ৰচলিত হৈ আছে চবে জানে গতিকে মিয়া আৰু মিয়াৰ আচল অৰ্থ কিন্তু তুচ্ছাৰ্থত নহয় মিয়া মানে মহাশয় গতিকে মই ভাবোঁ এই জনগোষ্ঠীয় নাম মিয়া হোৱাই উচিত আমি বৃহত্তৰ অসমীয়া জাতিৰ মিয়া জনগোষ্ঠীৰ মানুহ হিচাপে মই পৰিচয় দিবলৈ ভাল পাওঁ হ'ব পাৰে কোনোবাই এই জনগোষ্ঠীৰ সৰ্বজন গ্ৰহণযোগ্য অইন কোনোবা নাম দিলেও মোৰ আপত্তি নাই দিয়ক চবে বহি মিয়া জনগোষ্ঠীৰ চব মানুহে বহি যে মিয়াটো বেছি ভাল নহয় আমি এই নাম ল'ম মোৰ কোনো আপত্তি নাই কিন্তু নাম এটা থাকিব লাগে মুছলমান হ'লে তাক মিয়া বুলি কোৱা হ'ব নেকি মিয়া কাক অভিহিত কৰা হয় এইটো মোৰ কথা কৈছেনে মোৰ অপিনিয়ন বিচাৰিছে বৰ্তমান চাওক দুটা কথা বিজেপি চৰকাৰে মুছলমান মানেই মিয়া ক'ব খোজে হিন্দুত্ববাদী শক্তি মানেই শক্তিয়ে মুছলমান মানেই মিয়া ক'ব খোজে এইটো হ'ল তেওঁলোকৰ ধাৰণা আৰু অলপ যদি বহলাই কওঁ মূলসুঁতিৰ মানুহৰ বদ্ধমূল ধাৰণা যে মুছলমান চব মিয়া বুজি পাইছেনে কিছু ব্যতিক্ৰম আছে এতিয়া মোক যদি আপুনি প্ৰশ্ন কৰে যে মিয়া বুলিলে আপুনি কাক বুজায় হয়নে কথাটো তেনে ক্ষেত্ৰত সংকীৰ্ণ অৰ্থত হ'ল যে বংগৰ পৰা বা পূৰ্ববংগৰ পৰা ব্ৰিটিছৰ অনুপ্ৰেৰণাত যিসকল মানুহক ব্ৰিটিছে আনিছিলে সেই জনগোষ্ঠীৰ মানুহখিনি মিয়া কিন্তু মই তাতে সীমাবদ্ধ ৰাখিব খোজা নাই যে কোনোবাই তেওঁলোকে যিটো ভাবি আছে আজি
যে মূলতিৰ মানুহে কওক বা বিভিন্ন সাম্প্ৰদায়িক দল সংগঠনে কওক, মুছলমানে মানে মিয়া। গতিকে যদি বাকী জনগোষ্ঠীৰ আপত্তি নাই, তেতিয়াহ'লে বোলে আমিও মিয়া জনগোষ্ঠী হিচাপে পৰিচিত হ'ব বিচাৰোঁ, ভাল কথা, ভাল কথা, জোৰ নকৰোঁ। যিহেতু আপুনি এই জনগোষ্ঠীৰে এজন বিধায়ক, হয়, গতিকে এই মিয়া জনগোষ্ঠীৰ উত্তৰণৰ ক্ষেত্ৰত আপোনাৰ কিবা পদক্ষেপ থাকিব নেকি আগলৈকে? মিয়া জনগোষ্ঠী বুলি কথা নাই, সকলো জনগোষ্ঠীৰ উত্তৰণৰ কাৰণে 4টা কাম অতি প্ৰয়োজন। মিয়া জনগোষ্ঠীও তাৰ ব্যতিক্ৰম নহয়। নাম্বাৰ 1 শিক্ষা দীক্ষা। এই জনগোষ্ঠী বা অসমৰ সমূহ জনগোষ্ঠীয়ে যেতিয়ালৈ শিক্ষা দীক্ষাৰ ওপৰত গুৰুত্ব নিদিব, তেতিয়ালৈ হিমন্ত বিশ্ব শৰ্মাই যিমানে চিঞৰি থাকক অসম 5খন ৰাজ্যৰ ভিতৰত এখন হ'ব নহয়। চৰকাৰে আটাইতকৈ বেছি গুৰুত্ব দিব লাগিব শিক্ষা দীক্ষাত, নাম্বাৰ 1। নাম্বাৰ 2, আমাৰ অসমৰ মানুহখিনি, অকল মিয়া জনগোষ্ঠী নহয়, ব্যৱসায় বাণিজ্যত যথেষ্ট গুৰুত্ব দিব লাগিব। নাম্বাৰ 3, এইটো অৱশ্যে অন্য জনগোষ্ঠীৰ মাজত নাই, আমাৰ মাজত আছে, ৰাজনীতি, ৰাজনীতি, বিধায়ক, MLA, MP, MLAৰ অলপ স্পৰ্শ লাগিলেই যেন ভেষ্ট পাই যাওঁ, এই মানসিকতা বাদ দিব লাগিব। ৰাজনীতি অকলে এমাহ কৰক, 5 বছৰ কোনো ৰাজনৈতিক নেতাৰ পিছত জিন্দাবাদ দিয়াৰ দৰকাৰ নাই। সেইখিনি সময় আপোনালোকে ল'ৰা ছোৱালীক পঢ়োৱাত গুৰুত্ব দিয়ক, ব্যৱসায় বাণিজ্য কৰক, আপোনাৰ খেতিত গুৰুত্ব দিয়ক। এই 5 বছৰ ৰাজনীতি কৰি বিধায়কৰ পিছে পিছে জিন্দাবাদ দি এই জনগোষ্ঠীটো আৰু বৰবাদী হৈছে। আচ্ছা, সেইদিনা গৌৰৱ গগৈ এটা হেৰি কৰিছে, পৰোক্ষভাৱে আপোনাক এটা কথাই কৈছে, শ্বেৰমান আলীক উদ্দেশ্য কৰি এটা কথা কৈছে। সেইদিনা BTC নিৰ্বাচনত 2টা নাৱত 2 ভৰি, এটা বিজেপিত আছে বুলি কৈছে, এটা কংগ্ৰেছত আছে বুলি ক'লে। প্ৰতিক্ৰিয়াটো কেনে ধৰণৰ দিব? নাই, এতিয়া গৌৰৱ গগৈ নিজ মুখেৰে মোৰ নামটো উচ্চাৰণ কৰিছে নে আপুনি এটা আইডিয়া কৰিছে? নহয়, তেনেকুৱা এটা বক্তব্য দিয়া আমি শুনিছোঁ। যিসকলে 2টা নাৱত থাকে, সেইটো যে মোকেই বুজালে, সেইটো কিবা আপোনাৰ ওচৰত কিবা আপুনি নিশ্চিতভাৱে ক'ব পাৰিব নেকি? এইটোতো বোধহয় নোৱাৰে ন? নামটো কোৱা নাই বোধহয়, না কৈছে? নহয়, তেনেকুৱা নেতা আছে কংগ্ৰেছত, 2টা নাৱত 2 ভৰি। সেইটো কাৰণেতো শশী দাস কিয় নহয়, সেইটো ছিদ্দিক আহমেদ কিয় নহয়, কমলেশ্বৰী পুৰকায়স্থ কিয় নহয়? এইটো যে ময়েই হয়, আপুনি কেনেকে ভাবিলে? ধৰি ল'লো যে গৌৰৱ গগৈয়ে মোকেই উদ্দেশ্য কৰি কথাটো কৈছে। মইতো গৌৰৱ গগৈৰ যিটো পাৰ্লিয়ামেণ্টৰ ভাষণ শুনি পেলাই মই খুব মুগ্ধ। মই ভাবোঁ তেওঁ বহুত বিচক্ষণ নেতা। কিন্তু গৌৰৱ গগৈৰ দৰে মই ভবা ধৰণে বিচক্ষণ নেতা এজনে যদি সঁচাকৈয়ে শ্বেৰমানক উল্লেখ কৰি কৈছে, তেতিয়া ইয়াতকৈ দুৰ্ভাগ্যজনক কথা আৰু নাই। এইকাৰণেই যে তেতিয়া মই যিটো ভাবি আছোঁ গৌৰৱ গগৈ সম্পৰ্কে, এইটো মোৰ ভুল ধাৰণা। কাৰণ এই বিজেপি চৰকাৰে মোক 2 মাহ জেল দিছিলে ভাই। তোমাৰ জেল দিছে নাই? আন কাৰোবাক দিছে? শশী দাস সিদিনা কৈ আছে যে মই কি কৈ আছে যে হিমন্ত বিশ্ব শৰ্মাই ইংগিত দিলেই মই বিজেপিত যাম, আৰু মই বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰোঁ। 2 মাহ জেল কাটিছোঁ। বিধায়ক পুঁজিৰ কিবা গোচৰত মোক 2 মাহ জেল দিছে। মই যদি বিজেপিৰ নাৱত ভৰিয়ে ৰাখিলোহেঁতেন, মই জেলত যাব লাগে নে? আৰু তেনেকুৱা কথা মই ভাবোঁ গৌৰৱ গগৈয়ে কোৱা নাই বুলিয়ে ভাবোঁ। মোক উদ্দেশ্য কৰি তেওঁক মই এতিয়ালৈ জ্ঞানী বিচক্ষণ নেতা বুলি ভাবোঁ। হয়, আমি সামৰিব লাগিব অনুষ্ঠান, বেছি সময় নলওঁ আপোনাৰ পৰা। এটা কথা মাজে মাজে আহি থাকে, বিগত সময়ত আমি যদি লক্ষ্য কৰোঁ, এটা জনগোষ্ঠীক বাৰে বাৰে হেৰি কৰা হয়, মানে হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰা হয়, অথনিৰ পৰা চলি আছে। এই যে মাজে মাজে বিতৰ্কিত কিছুমান কথা ওলাই থাকে, মিয়া বাংলাদেশী অচিনাকি বুলি কিছুমান কথা ওলাই থাকে। আচলতে মিয়াসকল যে ইমান নিৰ্যাতিত হোৱাৰ আচলতে কাৰণ ৰাজনৈতিকভাৱে হয়, এইটো সামাজিকভাৱে কিছু দায়বদ্ধতা আমাৰ কিভাৱে? বেয়া নাপাব, তাৰ কাৰণে এই নিৰ্যাতন, এই অত্যাচাৰৰ কাৰণে আমাৰ জনগোষ্ঠীটোৱে দায়ী। জনগোষ্ঠীটোৱে শিক্ষা দীক্ষাৰ ওপৰত যি ধৰণে গুৰুত্ব দিব লাগিছিলে নিদিলে। তাৰ সলনি তেওঁলোকে নাও খেল, যাত্ৰা গান, অমুক তমুক এইবোৰত বেছি মচগুল হৈ থাকিলে। 2 নম্বৰ, মিয়া জনগোষ্ঠীয়ে ৰাজনৈতিক নেতাৰ যিমান গুণগান গায় বা যিমান সময় ৰাজনৈতিকভাৱে সক্ৰিয় হৈ থাকে, সেই
সময়খিনি যদি তেওঁলোকে নিজৰ ল'ৰা ছোৱালীৰ পঢ়োৱাৰ কাৰণে মন দিলেহেঁতেন আৰু ৰাজনীতি একমাহ ৰাজনীতি কৰি যদি উপযুক্ত নেতা নিৰ্বাচন কৰিলেহেঁতেন তেতিয়াহ'লে মিয়া জনগোষ্ঠীৰ এই অত্যাচাৰ নহ'লহেঁতেন। মিয়া জনগোষ্ঠীৰ আজিৰ এই অত্যাচাৰ এই নিপীড়নৰ কাৰণে মিয়া জনগোষ্ঠীয়ে দায়ী। এটা সময়ত 7জনকে কেবিনেট মিনিষ্টাৰ আছিলে মুছলমানৰ, তাৰ পিছতো কিয় মিয়া অঞ্চলত স্কুল কলেজ নাই, তাৰ পিছতো কিয় মিয়াসকলৰ মাটিৰ পট্টা নাই, তাৰ পিছতো কিয় নদী নিয়ন্ত্ৰণ হোৱা নাই, তাৰমানে আমি মিয়াসকলে আচল নেতা বাচিব পৰা নাই। কিবা পৰামৰ্শ দিব নেকি আপুনি যিহেতু যি কমিউনিটিক প্ৰতিনিধিত্ব কৰি আছে? নিশ্চিত আগন্তুক দিনত কেনেকুৱা ধৰণৰ মই এই জনগোষ্ঠীটো আহ্বান জনাব খুজিছোঁ, 4টা অনুৰোধ কৰিব খুজিছোঁ যে ককাইদেউসকল, ভাইসকল, বাইদেউসকল, আমাৰ আইসকল, আমাৰ বাইদেউসকল, ভণ্টিসকল, যুৱ বন্ধুসকল, আপোনালোকে অনুগ্ৰহ কৰি যদি আপোনালোকৰ এই পৰিৱেশৰ পৰিৱৰ্তন বিচাৰিছে, যদি বৰ্তমান যিটো শ্বাসৰুদ্ধকৰ পৰিৱেশত আমি জীয়াই আছোঁ সঁচাকৈ যদি আপোনালোকে মনত কষ্ট পাই আছে, তেতিয়াহ'লে এই যে কোনে কি আমাক কয় এইটো নুশুনিব, কাণত থবা দিয়ক। 1 নম্বৰ। 2 নম্বৰ, আপোনাৰ সমগ্ৰ শক্তি সামৰ্থ্য সময় ব্যয় কৰক শিক্ষাৰ কাৰণে, ল'ৰা ছোৱালী ভালৰ ভাল শিক্ষাৰ কাৰণে। নম্বৰ 3, আপুনি ব্যৱসায় বাণিজ্য বা যি কৃষি ক্ষেত্ৰই হওক, এক্সপৰ্ট ইম্পৰ্টেই হওক, ব্যৱসায় বাণিজ্যৰ ওপৰত গুৰুত্ব দিয়ক। নম্বৰ 4, ৰাজনীতিত 24 ঘণ্টা 365 দিন ব্যস্ত নাথাকি মাত্ৰ এমাহ ৰাজনীতি কৰক, বাকী সময়খিনি নিজৰ কাৰণে, নিজৰ পৰিয়ালৰ কাৰণে, নিজৰ আত্মীয় স্বজনৰ কাৰণে, নিজৰ সমাজৰ কাৰণে দিয়ক। নেক্সট ফাইনেল কথাটো হ'ল যে আমাৰ মিয়া জনগোষ্ঠীটো, মিয়া মানুহখিনি মুছলমান, আমাৰ নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ উম্মত, আমি তেওঁৰ অন্তত অকণমান বেজিৰ পৰিমাণ আদৰ্শৰ দ্বাৰা আদৰ্শৱান হ'ব লাগিব। আজি মোৰ সন্মানীয় মিয়া জনগোষ্ঠীৰ ককাই ভাইসকল, আপোনালোকে বেয়া নাপাব, আমাৰ মাজত এতিয়া আটাইতকৈ দুৰ্নীতি, আটাইতকৈ বেছি বেয়া কাম এইবোৰ আমাৰ মাজত চলি আছে। মিয়া সমাজত বেছি ঘুষখোৰ, মিয়া সমাজত বেছি সুদখোৰ, মিয়া সমাজত বিভিন্ন কুসংস্কাৰ, আপোনাৰ কালচাৰেল ফাংচন পাতিব, লোকেল ল'ৰা ছোৱালীক দি গান গোৱাব বাদ দি ক'ৰবাৰ বজৰুৱা শিল্পীক মাতি আনি পেলাই নগ্ন নৃত্য কৰিব, এইবোৰ বাদ দিয়ক। এজনে আনজনৰ অপকাৰ কৰা বাদ দিয়ক, পাৰিলে উপকাৰ কৰক আৰু আল্লাহ তাল্লাৰ ওচৰত ক্ষমা খোজক যে আমাৰ ইমান অত্যাচাৰ হৈ আছে, আল্লাহ তুমি কিয় আমাৰ ওপৰত বৈমুখ হৈছা, আমাক মাফ কৰি দিয়া, অহাকালিৰ পৰা আমি সৎ ৰাস্তাত চলিম, কাৰো অন্যায় নকৰোঁ, আমাৰ ল'ৰা ছোৱালী মদ নাখায়, ভাং নাখায়, আমাৰ ল'ৰা ছোৱালী শিক্ষাত গুৰুত্ব দিব। আমি শিক্ষাটো আল্লাহ তালাই ফৰ্চ কৰিছে, কিন্তু সেই শিক্ষাত আমি গুৰুত্ব দিয়া নাই। গতিকে এইখিনি আহ্বানে 4-5টা কাম যদি কৰে, শিক্ষাত গুৰুত্ব, ব্যৱসায় বাণিজ্যত গুৰুত্ব, ৰাজনীতিৰ প্ৰতি বেছি আকৰ্ষিত নোহোৱা, উপযুক্ত ৰাজনৈতিক নেতা নিৰ্বাচন কৰা আৰু নিজৰ স্বভাৱ অলপ সলনি কৰা, সৎ ৰাস্তাত চলা, এইকেইটা কাম কৰিলে আল্লাহ তাআলা ৰহমত নাজেল কৰিব। মাত্ৰ 20 বছৰ, 20 বছৰ পিছত এই মিয়া জাতি উজলি উঠিব। আমাৰ অনুষ্ঠান সামৰিব লাগিব, শেষত এটা কুৱেশ্যন, যিহেতু আপুনি 3বাৰৰ বিধায়ক, ৰানিং হৈ আছে, সন্মুখত 26ৰ নিৰ্বাচন, 3বাৰৰ বিধায়ক আপোনাৰ আগন্তত কি হ'ব এইটো আপুনি ক'ব নোৱাৰে। আপুনি বিধায়ক নাথাকিলে আপুনি কি হ'ব, আপোনাৰ কি পৰিকল্পনা আছে যদি আপুনি বিধায়ক জিকি নাহে? বিধায়ক যদি নহওঁ, মই সৰ্বস্ব ত্যাগ কৰিছোঁ 15 বছৰত। মই সমস্ত শক্তি সামৰ্থ্য সকলোখিনি এই সমষ্টিৰ উন্নয়নৰ কাৰণে চেষ্টা কৰিছোঁ, অকণো ত্ৰুটি কৰা নাই। আৰু 15 বছৰত বাগবৰ অন্ধকাৰ যুগৰ পৰা পোহৰৰ যুগলৈ এই বাগবৰৰ ৰূপান্তৰ ঘটিছে। তাৰ পিছতো আৰু এই জনগোষ্ঠী বা যিকোনো মানুহৰ অন্যায়ৰ বিৰুদ্ধে যিমানখিনি চিঞৰিব লাগে, যিমান অপমান সহিব লাগে সহিছোঁ। বিধানসভাৰ পৰা আটাইতকৈ বেছি ছাছপেনশ্যন হোৱা, মাৰ্চেল লগাই উলিয়াই দিয়া ব্যক্তিজনেই বোধহয় মই, 2 মাহ জেল কটা বিধায়ক বোধহয় ময়েই। তাৰ পিছতো
যদি মই হাৰোঁ তেতিয়াহ'লে ৰাজনীতিক মই চিৰদিনৰ কাৰণে নমস্কাৰ কৰিম, দ্বিতীয়বাৰ ইয়াৰ পিছত কেতিয়াও ইলেকশ্যন নেখেলোঁ। মোৰ বয়স হৈছে, মই পাৰিলে অলপ ব্যৱসায় বাণিজ্যত মন দিম। আপোনাৰ কনফিডেন্স কেনেকুৱা আছে 26ত জিকাৰ? মইতো ইনশাল্লাহ মই ভাবোঁ এতিয়ালৈ মন্দিয়া সমষ্টি, চেঙা সমষ্টি দুয়োটা সমষ্টিৰ পৰাই মই অভিলেখ সংখ্যক ভোটৰ ব্যৱধানত জয়ী হ'ম বুলি মোৰ এটা ধাৰণা, ৰাইজৰ ফালৰ পৰা যিটো তাতে হাই প্ৰফাইল নেতাও আছে, ৰফিকুল, আব্দুল খালেক আৰু আছে আৰু ইনশাল্লাহ মই ভাবোঁ যে মই ৰেকৰ্ড সংখ্যক ভোটৰ ব্যৱধানত মই জিকিম দুইটা সমষ্টিতে। তেনেকুৱা এটা সম্ভাৱনা মই দেখিছোঁ, নেজানো মোৰ ভুলো হ'ব পাৰে। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি আমাৰ ষ্টুডিঅ'ত সময় দিয়াৰ কাৰণে। আজিলৈ আমাৰ এই অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।